ধুবুৰী ৰাজীৱ ভৱনত ৰকিবুল হুছেইনক ওস্ম আদৰণি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক্ষমা খোজাৰ দাবী ৰকিবুল হুছেইনৰ ধুবুৰী জিলা কংগ্ৰেছ কৰ্মীৰ উদ্যোগত সম্বৰ্ধনা জনাই নৱগঠিত সাংসদ ৰকিবুল হুছেইনক দেশৰ ভিতৰতে সৰ্বাধিক ভোট লাভ কৰি ইতিহাস ৰচিলে ৰকিবুল হুছেইনে কংগ্ৰেছ কৰ্মীসকলক ধন্যবাদ জ্ঞাপন কৰিছে ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন ৰকিবুল হুছেইনৰ মুখ্যমন্ত্ৰীয়ে কৈছিল যোৰহাটত বিজেপিৰ তপন গগৈ জিকিব এতিয়া গৌৰৱ গগৈ জিকিলে মুখ্যমন্ত্ৰী ক্ষমা খোজক বা পদত্যাগ কৰক মুখ্যমন্ত্ৰীয়ে 14খন আসন পাব বুলি দাবী কৰিছিল আজমলক এতিয়া ৰাইজে পাহৰিছে আমি এওঁলোকৰ নাম নলওঁ আজমল এতিয়া নামৰ আগৰ পৰা মৌলানা নিলিখি মহম্মদ লিখিবলৈ আৰম্ভ কৰিছে ইয়াতে বুজি লওক আজি চাওক যোৱাকালি নিৰ্বাচনৰ আমাৰ ৰিজাল্ট দিলে কেৱল ধুবুৰী নহয় অসম নহয় উত্তৰ পূৰ্বাঞ্চল নহয় গোটেই ভাৰতবৰ্ষৰ যিমান প্ৰাৰ্থী আছিল যিমান দল আছিল সকলো দল প্ৰাৰ্থীতকৈ ধুবুৰী কংগ্ৰেছ দলৰ প্ৰাৰ্থীক সৰ্বাধিক ভোট দি ধুবুৰী লোকসভা সমষ্টিৰ ভোটদাতাসকলে নিৰ্বাচিত কৰিছে এটা ৰেকৰ্ড কৰিছে প্ৰায় 10,12,000 ভোটৰ ব্যৱধানত বিজয়ী কৰিছে সেয়েহে মোৰ এটা দায়িত্ব আছিল কৰ্তব্য আছিল আমাৰ কংগ্ৰেছ দলৰ কৰ্তব্য আছিল আনুষ্ঠানিকভাৱে যিসকলে 3টা মাহ লগনে বুকে থাকি কষ্ট কৰিলে ৰোজা ধৰিলে তাৰ পিছতো গৰমত ৰ'দত বৰষুণত তিতি তেওঁলোকে ৰাইজৰ ওচৰলৈ গৈছিল এই সকলোকে একবাৰ ধন্যবাদ কৃতজ্ঞতা আৰু শুক্ৰিয়া আদায় কৰাৰ এটা প্ৰয়োজন আছিল আৰু সেয়েহে মই অন্য কাম কৰাৰ আগত দিল্লীলৈ যোৱাৰ আগত মোৰ কংগ্ৰেছ কৰ্মীসকলক মোৰ জ্যেষ্ঠ নেতাসকলক মোৰ MLA ভাইসকলক মোৰ কংগ্ৰেছৰ যুৱ কংগ্ৰেছ NSY মহিলা কংগ্ৰেছ সেৱা দল আৰু আমাৰ কংগ্ৰেছৰ বাকী লোকসকলক সকলোকে মই এবাৰ দেখা কৰাৰ প্ৰয়োজন আছিল সেইসকলক মই আজি দেখা কৰিলোঁ আৰু লগতে ইয়াত থকা আমাৰ গাঁৱৰ একেবাৰে কংগ্ৰেছ কৰ্মীসকল আৰু আমাৰ যিসকল আমাৰ ভোটদাতা ৰাইজ সেইসকলকো ইয়াৰ পৰা এটা বাৰ্তা পঠিয়াইছোঁ যে আমি কি ধৰণেৰে আজি এটা আমি কাম কৰিম আজি আপোনালোকে জানে যে ধুবুৰী লোকসভা সমষ্টিৰ যি ধৰণেৰে আপোনাৰ গঠন কৰিছে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইলেকশ্যন কমিশ্যনৰ জৰিয়তে ঘোৰ অন্যায় কৰিছে সাধাৰণতে 12 লাখৰ পৰা 15 লাখৰ ভিতৰত এটা লোকসভা সমষ্টিৰ মানুহ থাকে ভোটাৰ থাকে কিন্তু আমাৰ এই লোকসভা সমষ্টিত প্ৰায় 27 লাখ মানুহ আছে ঘোৰ অন্যায় কৰিছে আজি 12-15 লাখ টকা সমষ্টিটো উন্নয়নৰ কাৰণে MP গৰাকীয়ে 5 কোটি টকা পাব আৰু আজি 27 লাখ ভোটাৰ 50 লাখ পপুলেশ্যন থকা এই ধুবুৰী লোকসভাটো উন্নয়ন পুঁজি হিচাপে আজি MP গৰাকীয়ে 5 কোটি টকা পাব এই কথাখিনি আপোনালোকৰ যোগেদি যোৱাকালি মই কৈছোঁ আৰু উপযুক্ত মঞ্চটো আমি সুচাৰ হ'ম এইটো ঘোৰ অন্যায় কৰিছোঁ এই কামবিলাক কৰাৰ ক্ষেত্ৰত ৰাইজক কেনেকৈ লগত লৈ কি ৰুট মেপেৰে আমি কাম কৰিম যাতে আমাৰ অৱস্থা আমাৰ এই UDFৰ দৰে নহয় কেনেদৰে ৰাইজৰ লগত থাকি আমি কাম কৰিম ৰাইজৰ সমস্যাৰ কথা আমি নিৰ্বাচনৰ সময়ত কি কৰিছিলোঁ কি কৈছিলোঁ আৰু সেইবিলাক ইমপ্লিমেণ্ট কৰাৰ ক্ষেত্ৰত আমি কি ধৰণে কৰিব লাগিব প্ৰত্যেকটো ব্লক কংগ্ৰেছে নিজৰ নিজৰ এৰিয়াৰ 3টা মূল সমস্যা তেওঁলোকে দিবৰ কাৰণে আমি আজি এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু সামগ্ৰিক আমাৰ গৰাখহনীয়া আমাৰ মাটিৰ পট্টা আৰু আমাৰ যিবিলাক বানপানীৰ সমস্যা আছে সেইবিলাক আমাৰ মূল সমস্যা লগতে প্ৰত্যেকটো আমাৰ 11টা সমষ্টিত কিদৰে আমি 3টা সমস্যা ইমিডিয়েটলি আমি সমাধান কৰাৰ কাৰণে আন্তৰিকতাৰ চেষ্টা কৰিব পাৰোঁ কিবিলাক দীঘলীয়াকৈ আমি কৰিব লাগিব এই কথাবিলাক আজি আলোচনা হৈছে পঞ্চায়ত নিৰ্বাচনত আমি কেনেদৰে আমি আগবাঢ়িম কেনেদৰে আমাৰ ইয়াত কোনো ধৰণৰ আমাৰ ইয়াত খেলিমেলি নোহোৱাকৈ আগবাঢ়িম তাৰো আজি সিদ্ধান্ত হৈছে আগন্তুক বিধানসভা নিৰ্বাচন যিহেতু আৰু এটা বছৰ আছে কেনেকৈ আমি ইয়াত সকলো সিট পাম সেই বিষয়ে আমাৰ আলোচনা হৈছে গতিকে 2026 চনৰ আগতেই কংগ্ৰেছ দলৰ সকলো নিৰ্বাচন আজি পঞ্চায়তো আমাৰ ডিউ হৈ আছে এই সকলো ক্ষেত্ৰত আমি কেনেদৰে আমি যুঁজিম MP গৰাকীৰ কি দায়িত্ব সেই দায়িত্ব যাতে সুচাৰুৰূপে পালন কৰিব পৰা যায় তাৰ কাৰণে আমাৰ ব্লক কংগ্ৰেছ আমাৰ ৰাইজে কেনেদৰে ৰুট মেপ কৰি দিয়ে সেই বিষয়েও আজি আমি এই আৰম্ভণিৰ দিনাই আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আজি আপোনালোকে চাওক যে কেন্দ্ৰটো স্পষ্ট মতামত যে NDAক এবাৰ ৰাইজে বিচৰা নাই মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক এবাৰ প্ৰধানমন্ত্ৰী হিচাপে বিচৰা নাই আৰু সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই চাবচোন আন দিনতকৈ অলপ চিঞৰ বাখৰটো বেছি হৈছে তেওঁ
ৰকিবুল হুছেইনৰ বোলে যোৱাকালি বোলে নায়ক বুলি ক'ব বিচাৰিছে। মোক তেওঁৰ জালত মই ভৰি নিদিওঁ, তেওঁৰ নায়কৰ জালত যদি মই ভৰি দিওঁ, মই ইমান ভোটাৰে মোক বিজয়ী কৰাৰ পিছতে মই জিৰ' হৈ যাম। তেওঁৰ নায়ক মানে, তেওঁৰ হিৰো মানে মই জিৰ'। এতিয়া তেওঁ উত্তৰ দিয়ক যে কেইদিনমানৰ আগত যে তেওঁ হুচ্চাৰ হৈ কৈছিলে যে গৌৰৱ গগৈ ডাঙৰীয়া হাৰিব, এতিয়া গৌৰৱ গগৈ ডাঙৰীয়া যে জিকিলে সেই কথাৰ উত্তৰটো প্ৰথমে দি লওক। তেওঁ এতিয়া ডাইভাৰ্ট কৰিবলৈ বিচাৰিছে, ৰকিবুল হুছেইনৰ কথা কয়, ৰকিবুল হুছেইন ডাইভাৰ্ট নহয়। ৰকিবুল হুছেইনে সুধিছে তেওঁক যে গৌৰৱ গগৈ হাৰিব বুলি কৈছিল, আপোনাৰ সিদ্ধান্তৰ বিপৰীতে, আপোনাৰ বিৰুদ্ধে যে আজি যোৰহাটবাসী ৰাইজে ভোট দি গৌৰৱ গগৈ যে জিকালে, আপুনি তাৰ বাবে নিজকে আপুনি ক্ষমা বিচাৰিবনে নাই, বা আপুনি মুখ্যমন্ত্ৰীৰ পৰা পদত্যাগ কৰিবনে নাই? মাতিলে যাবলৈ দিয়ক, গোটেই কথাখিনিতো মই কংগ্ৰেছ নহয়, মই ইয়াৰ সংঘতে। গতিকে কংগ্ৰেছে সিদ্ধান্ত ল'ব, কংগ্ৰেছ আমাৰ APCC বহিব, AICCৰ পৰা আহিব। আজি এই গোটেই কথাখিনি কেনেকৈ আপোনালোকে ক'ব? 5টা যদি আমাৰ বিধানসভাৰ উপ নিৰ্বাচন হয়, তেতিয়াহ'লে ক'ত কেনেকৈ প্ৰাৰ্থী দিব এটা নিয়ম আছে, সেই নিয়মৰ মাজেদি গৈ আপোনালোকৰ যোগেদি ৰাইজক জনাম। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মৌলাৰ প্ৰতিবেদন, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ, অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।